এডুকেশ্যন টিকে সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল যিহেতু আমাৰ শিক্ষা বিভাগৰ ফালৰ পৰা ডেইলি একোখন ন'টিছ নহয় কিবা এটা অৰ্ডাৰ ওলাই থাকে। আমাৰ শিক্ষক সমাজে জানে এইটো কথা আৰু এতিয়া আকৌ কিছুমান SOP ওলাইছে যে প্ৰতিগৰাকী শিক্ষকে 9 বজাৰ পূৰ্বে এইটো আমাৰ আগৰ পৰাই আছে একচুৱেলি 9টা বজাত আমি উপস্থিত হ'ব লাগে বাধ্যতামূলকভাৱে উপস্থিত দিব লাগিব শিক্ষা এইটো এপত আৰু এনেকুৱা ন'টিছো আমি পাই থাকোঁ বহুত আগৰে পৰাই আৰু এইটো কৰিব লাগে কাৰণ শিক্ষা এইটো এতিয়া বহুত ডেভেলপ কৰিছে যিহেতু এইকাৰণে একেৰাহে যদি 3 দিন উপস্থিত নাথাকে তেনেহ'লে আপোনালোকক এইটো দিগদাৰ হৈ যাব নৈমিত্তিক ছুটি হিচাপে গ্ৰহণ কৰিব। নৱম শ্ৰেণীৰ পৰা 10ম শ্ৰেণী পৰ্যন্ত পাঠ কৰিব লাগিব PGTR যিখিনি মানে পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে তেওঁলোকে একেবাৰে ক্লাছ 9ৰ পৰা 11লৈকে ক্লাছ কৰিব লাগিব যিবিলাক হায়াৰ ছেকেণ্ডাৰী স্কুল আছে মানে আৰু লগতে 2টা 5 মানে 25 PM বজালৈ খোলা থাকিব মহানগৰীৰ সকলো প্ৰাথমিক বিদ্যালয় গতিকে 2টা বজালৈকে আপোনালোকে খোলা থাকিব লাগিব ME বা MV স্কুল খোলা ৰখাৰ সময় বিয়লি 3.25 মানে আপোনালোকৰ 3:30 বজালৈকে প্ৰায় 5 মিনিট কম ME MV স্কুল থাকিব লাগিব য'ত ক্লাছ 7লৈকে ME স্কুলত যিহেতু থাকে HS খোলা থাকিব লাগিব 3:25 পৰ্যন্ত অনাশৈক্ষিক কামত নিয়োজিত কৰ্মচাৰী উপস্থিত দিব লাগিব 10 বজাৰ পূৰ্বে যিখিনি তাৰমানে আমাৰ শিক্ষা বিভাগত আছে তেওঁলোকৰ কিন্তু আপোনালোকৰ অনাশৈক্ষিক কামত নিয়োজিত কৰ্মচাৰী তেওঁলোকে তাৰমানে টিচিংটো নকৰে বাকী আমাৰ শিক্ষাৰ লগতে জড়িত যিহেতু বিভিন্ন কৰ্মচাৰী আছে তেওঁলোকৰ কথা কৈছে তাৰপিছত 4:30 বজা পৰ্যন্ত বিদ্যালয়তে উপস্থিত থাকিব লাগিব এইসকল কৰ্মচাৰী প্ৰয়োজনীয় নিৰ্দেশ অনুসৰি জাৰি বিদ্যালয় শিক্ষা বিভাগৰ গতিকে এইখিনি বহুতে পাইছে কিজানি আমাৰ ন'টিছ ওলাই থাকে এনেকুৱা ইমান হতাশ হ'ব নালাগে নিজৰ ডিউটি পালন কৰি থাকিলে হ'ল কাৰণ LP স্কুলত 2টা বজালৈকে এইটো মানে সাফিচিয়েণ্ট টাইম মই ভাবোঁ গতিকে এইখিনি আছিল এটা আপডেট আৰু কিবা আপডেট আহিলে আকৌ জনাই ৰাখিম বাৰু ধন্যবাদ।